চিৰাজুলিৰ 2 যুৱকৰ সাফল্যই আন 10 জনৰ বাবে প্ৰেৰণা। যুৱকৰ সাফল্যৰ আঁৰৰ কাহিনী। বন্ধন বেংকৰ সঁহাৰিৰে ভাগ্য উদয় হ'ল বাপন আৰু ওম প্ৰকাশৰ। চিৰাজুলিত বন্ধন বেংকৰ সঁহাৰি পাই সুপ্ৰতিষ্ঠিত ব্যৱসায়ী হ'ল 2 যুৱক। বন্ধন বেংকৰ সহায়ৰ হাতে কিদৰে লাভৱান হ'ল চাওক আমাৰ এই প্ৰতিবেদন। মই উপস্থিত আছো শোণিতপুৰ জিলাৰ চিৰাজুলিত। মোৰ পিছফালে থকা এখন দোকান আৰু এইখন দোকানীৰ লগত আমি কিছু কথা পাতিম। তাৰ আগতে মই ক'ব বিচাৰিছোঁ যে বন্ধন বেংক নিবনুৱাৰ সমস্যাৰ সমাধান কৰাৰ বাট। যদি আপুনি নিবনুৱা আছে, হতাশাত ভুগি আছে, আপোনাৰ ওচৰত টকা পইচা নাই, তেতিয়াহ'লে আপোনাৰ ওচৰত থকা বন্ধন বেংকিং ইউনিটৰ ওচৰত আপুনি যাব পাৰে আৰু আপুনি নিশ্চয় সহায় ল'ব পাৰে। যেনেকুৱা সহায় এই দোকানীজনে লৈছিল। চিৰাজুলি বন্ধন বেংকিং ইউনিটৰ পৰা এই দোকানীজনী সহায় লৈ আজি ইমান ডাঙৰ এখন দোকান কৰিবলৈ সক্ষম হৈছে। তেখেতৰ পৰা আমি জানিবলৈ যত্ন কৰিম আচলতে তেখেতে কেনেকুৱাকৈ বন্ধন বেংকৰ কাষ চাপিলে, আজি তেখেতে কি অৱস্থাত আছে, তেখেতৰ কিবা উপকাৰ হৈছে নেকি? হয়, যিহেতু আপুনি বন্ধন বেংকৰ পৰা প্ৰথমে গোটত আছিলে, তাৰ পিছত আপুনি কিস্তি লৈ দোকান এখন কৰিছে, কি ক'ব এই বিষয়ে? নমস্কাৰ। মই প্ৰথমতে আপোনালোকক আছাম এক্সপ্ৰেছৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছোঁ দুৰ্গা পূজাৰ। মই প্ৰথমতে গোটত লোন লৈছিলোঁ, বন্ধন গোট, যোনটো সাপ্তাহিক যোনটো আছিলে, এইটোত গোটত 15,000, পিছত 25,000। তাৰপিছত মই ইণ্ডিভিজুৱেলি দোকানৰ কাৰণে মই বন্ধন বেংকৰ পৰা লোন ল'লোঁ আৰু লোন মই যথেষ্ট ভাল পাইছোঁ তেখেতসকলৰ পৰা। যিকোনো সৰু সুৰা ডকুমেণ্টছত হৈ যায়, ইমান ডাঙৰ কিবা হেৰি কৰিব নালাগে। তো ভাল পাইছোঁ, মই যথেষ্টখিনি ভাল পাইছোঁ, সেইটোৱে আৰু। যিহেতু প্ৰথম অৱস্থাত আপোনাৰ ওচৰত টকা পইচা নাছিলে চাগে, তাৰপিছত বন্ধন বেংকে আপোনাক সহায় কৰিছে, তাৰে পৰা লোন লৈ আজি আপুনি ভাল এটা ব্যৱসায় কৰি আছে। যিহেতু নিবনুৱা সমস্যা আমাৰ বহুত আছে, যিসকল যুৱক বা যুৱতীসকলে নিবনুৱা আছে, টকা পইচা নাই, তেওঁলোকক আপুনি কি আহ্বান জনাব? নাই, মই এইটোও ক'ব বিচাৰিম নিবনুৱাসকলক যে লোন লৈ, বন্ধন বেংকৰ পৰা লোন লৈ যিকোনো এটা কৰ্ম আৰম্ভ কৰিব পাৰে, কিন্তু পইচাটো সৎ কামত লগাব লাগিব। পইচাটো যাতে কৰ্মত, যিটো কামৰ কাৰণে লয় সেইটো কামৰ কাৰণে তাতে লগাব লাগিব। অযথা যাতে এইটো লৈ আকৌ বাইক নিকিনে বা শ্বপিং নকৰে, তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব যদি সৎ কামত লগায়। আপুনি কিমান টকা লৈছিল লাষ্টত? মই লাষ্টত 3 লাখ লৈছিলোঁ। আপুনি লোন লওঁতে আমি যে সাধাৰণতে দেখা পাওঁ যে যিকোনো বেংকৰ থ্ৰুতে যদি আমি লোন লওঁ, তেতিয়াহ'লে কিন্তু বহুত কাগজ পাতি বা বহুত কিবা কিবি লাগে। বন্ধন বেংকক কেনেকুৱা ছিষ্টেম? বন্ধন জেনুইন কাগজ পত্ৰ, আধাৰ কাৰ্ড, পান কাৰ্ড, এইখিনিতো যথেষ্ট থাকিবই লাগিব। ভোটাৰ আই ডি, এইখিনিতো থাকিবই লাগিব। ভাৰতীয় নাগৰিক হ'ব লাগিব। সেইখিনি প্ৰমাণ পত্ৰ দিলে হ'ল আৰু বেলেগ একো নালাগে আৰু। আপুনি কোনটো ব্ৰাঞ্চৰ পৰা লৈছিলে? মই চিৰাজুলি ব্ৰাঞ্চ। চিৰাজুলি বেংকিং। হয় হয় হয়। হয় হয়, নিশ্চয়কৈ মই পুনৰবাৰ কৈ আছোঁ, যিসকল যুৱক বা যুৱতীসকলে যদি আপুনি নিবনুৱা আছে, যিসকল ব্যক্তিসকলে যদি নিবনুৱা আছে, আপুনি যদি টকা পইচা অভাৱ আছে, আপুনি ভাবি আছে আপুনি কি কৰিব, আপোনাৰ হাতত উপযুক্ত টকা নাই, তেনেকুৱা টকা নাই বা পইচা নাই বা ফাইনেন্স কৰাৰ মানুহ নাই, তেতিয়াহ'লে নিশ্চয় আপোনালোকে আপোনাৰ ওচৰত থকা বন্ধন বেংকিং ইউনিটত আপুনি যোগাযোগ কৰক আৰু য'ৰ পৰা আপুনি অতি সহজে আপুনি ঋণ ল'ব পাৰিব। আৰু ঋণ লৈ আজি এই দোকানদাৰজনে যেনেকুৱা ভাল ব্যৱহাৰ কৰি আছে, আপুনি নিশ্চয় কৰিব পাৰিব। যুৱক বা যুৱতীসকল আছে, আপোনালোকৰ বাবে সুখবৰ যে আপোনাৰ ওচৰত থকা বন্ধন বেংকিং ইউনিটৰ ওচৰত আপোনালোকে নিশ্চয় যোগাযোগ কৰিব আৰু অতি সহজে, অতি চিম্পুল ডকুমেণ্টছ জমা দি আপুনি ঋণ ল'ব পাৰিব। আৰু সেই ঋণৰ টকা দি কিন্তু আপুনি নিজা যিকোনো আপোনাৰ বিজনেছ কৰক, আপুনি যিকোনো বিজনেছ, সৰু সুৰা যিকোনো এটা বিজনেছ আৰম্ভ কৰি আজি এই দাদাজনৰ নিচিনা আপুনি কিন্তু ভাল ব্যৱসায়ী হ'ব পাৰিব বুলি মই আশা কৰিছোঁ। নাম কি? মোৰ নাম শ্ৰী বাপন চক্ৰৱৰ্তী। আপোনাৰ দোকানৰ নাম? BC ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স। দোকানখন কোনখিনিত আছে? এইটো চিৰাজুলি। চিৰাতুলিত। আৰু এজন দোকানী মোৰ লগত উপস্থিত আছে, যিজন ব্যক্তিয়ে বন্ধন বেংক চিৰাতুলি বেংকিং ইউনিটৰ পৰা কিন্তু তেখেতে ঋণ লৈছিলে। ঋণ লৈ কিন্তু আজি এইখন দোকান কৰিবলৈ তেখেতে সক্ষম হৈছে। তেখেতৰ পৰা আমি আচলতে 2 এষাৰ কথা জানিবলৈ যত্ন কৰিম। তেখেতে কেনেধৰণৰ ঋণ লৈছে বা ঋণ লওঁতে তেখেতে কিবা অসুবিধা হৈছিল নেকি? প্ৰথমে আপোনাক, যিহেতু পূজা আহিছে, পূজাৰ বতৰ, আপোনাৰ পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালৈ থাকিল শুভেচ্ছা। থেংক ইউ। যিহেতু প্ৰথমে আপুনি বন্ধন বেংকৰ পৰা ঋণ লৈছিলে, কেনেকুৱা লাভ পাইছে? খুবেই সহজভাৱে লৈছিলোঁ। জাষ্ট মোক পইচাৰ আৱশ্যকতা আছিলে, মই গ'লোঁ দাদাহঁতৰ লগত যোগাযোগ কৰিলোঁ, তেওঁলোকে খুব সহজভাৱে দি দিলে মোক।
লোনটো মোৰ চিভিল স্ক'ৰো ভালে আছিলে, গতিকে ইমান কষ্ট পোৱা নাই আৰু ভালে বহুত সহজতে ল'ব পাৰিছোঁ। কিমান টকা ঋণ লৈছে আপুনি? মই 2 লাখ টকা লৈছিলোঁ। বন্ধন বেংকে আপোনাক সহায় কৰিলে, হয়। শেষক আপুনি কি ক'ব? এই বহুত বহুত ধন্যবাদ বন্ধন বেংকলৈ, কাৰণ মোৰ হাতত সেইখিনি সময়ত বহুত আৱশ্যক আছিলে পইচাৰ, আৰু পইচাটো এতিয়া সহজভাৱে নাপায় আপুনি, আৰু কাৰোবাৰ পৰা ল'বলৈ গ'লে 5 টকা 6 টকা 7 টকা তেনেকৈ লয়। বন্ধন বেংকে অলপ তাতছে বহুত কমতে দিছে মোক, গতিকে বহুত ভাল হ'ল আৰু মোৰ টেনশ্যনৰ পৰা ফ্ৰী হ'লোঁ, আৰু মোৰ দোকানটো এতিয়া ভালেই চলি আছে, খুব ভাল ৰেছপন্স আছে। কি নাম আপোনাৰ? ওম প্ৰকাশ শৰ্মা, আপোনাৰ দোকানখন কোনখিনি ঠাইত আছে? চিৰাজুলি ৰৌমাৰী ৰাস্তাত আছে, নেক্সট টু নিয়াৰ দ্য দ্বাৰিকা হোটেল। আহক, মোৰ বৰ্ড বাহিৰত আছে, আৰু পূজাৰ স্পেচিয়েল অফাৰো চলি আছে। আৰু আপুনি কোনটো ব্ৰাঞ্চৰ পৰা মানে কৰিছিলে? এই চিৰাজুলি বেংকিং ইউনিটৰ পৰা? বেংকিং ইউনিটৰ পৰা হয়, নিচে কাষত হয় মোৰ। আৰু ঠিক আছে, আপোনাৰ পৰা কথা পাতিম আৰু আপোনাৰ বস্তুও চাম আমি। হয় হয় এই যিহেতু আপুনি আজিকালি নিবনুৱা সমস্যা বহুত আছে, আৰু এই নিবনুৱা সমস্যা সমাধান কৰিবলৈ হ'লে কিন্তু বন্ধন বেংকে ভাল সুবিধা প্ৰদান কৰিছে। যিহেতু নিবনুৱা যুৱক যুৱতীসকলক আপুনি কি আহ্বান জনাব? তেওঁলোকে এনেই বেলেগৰ কথা শুনি বা বেলেগৰ আণ্ডাৰত কাম কৰাত চাই নিজেও সৰু এটা ঋণ লৈ ভাল এটা কিবা এটা চিন্তা কৰি ব্যৱসায় কৰিব পাৰে, উপকৃত হ'ব পাৰি। কিন্তু নিজৰ এটা এইটো ভাৱনাটো লাগিব যে মই ছাকচেছ হ'ম বা ল'মেই বা মই কৰিমেই, তেনেকুৱা লাগিব, তেতিয়াহে কৰিব পৰা যায়। গতিকে আপোনালোকে সহজভাৱে ল'ব পাৰে লোনটো, আৰু কোনোবা এটা এনেকুৱা বিজনেছ কৰক যোনটো কি ছাকচেছ পাই যায়, তেতিয়াহ'লে বহুত উপকৃত হ'ব পাৰিব। ডকুমেণ্টছ কেনেকুৱা লাগে আপোনাৰ? যিহেতু আজিকালি বেংকত গ'লে আপুনি যদি ঋণ ল'বলৈ যায় তেতিয়াহ'লে বহুত ঝামেলা, বহুত দিগদাৰ পায়। ডকুমেণ্টছটো মোটামুটি প্ৰায় নাই, দোকানৰ যোনটো ডকুমেণ্টছ আছিলে সেইটো দিলোঁ, আৰু নিজৰ আধাৰ কাৰ্ড এইবিলাক লগা হৈছিলে। মানে বেছি ঝামেলা নহয়? নাই, ঝামেলা একদম মুঠেই নাই। মই 2-3 দিনতে পালোঁ। 2-3 দিনতে পালোঁ। হয় হয় হয়, নিবনুৱা যুৱক যুৱতীসকলক ভাল উপহাৰ আগবঢ়াইছে বন্ধন বেংক। বন্ধন বেংক আপোনাৰ ভৰসা, বন্ধন বেংক আপোনাৰ ওচৰত। আপোনাৰ ওচৰত থকা যিকোনো বন্ধন বেংক ব্ৰাঞ্চত আপুনি যোগাযোগ কৰক, অতি সহজে আপোনাৰ 3 দিন বা 4 দিনৰ ভিতৰতে কিন্তু আপুনি ঋণ পাবলৈ সক্ষম হ'ব, য'ত নেকি বেছি ডকুমেণ্টছৰ দৰকাৰ নাই, য'ত আধাৰ কাৰ্ড আৰু পেন কাৰ্ড, জাষ্ট আধাৰ কাৰ্ড আৰু পেন কাৰ্ড লৈ আপুনি আপোনাৰ ওচৰত থকা বন্ধন বেংকিং ইউনিটত যোগাযোগ কৰক, ঋণ লওক